হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ফাইনেলি আমাৰ 2025-ৰ যিটো ভেকেঞ্চি অলৰেডি সমাপ্ত হৈ গ'ল। আমাৰ ফাইনেল ৰিজাল্ট আউট হ'ল আৰু আমি সকলোৱে কাট অফবিলাক চালোঁ। তাৰে মাজত বহুতে চাকৰি পালে আৰু বহুতে নাপালে। মই তেনেদৰে কিয় কৈছোঁ, কাৰণ যিহেতুকৈ আমাৰ এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ মেডিকেললৈ মাতিছিল আৰু মেডিকেল ডিছকুৱালিফাই হোৱাৰ পিছত আমাৰ এটা পোষ্টৰ এগেইনষ্টত প্ৰায় 1.5জনমানকৈ আছিলে। আৰু 1.5জনমানকৈ এইটো নতুন কেণ্ডিডেটবিলাকে হয়তো বুজি নাপাব পাৰে হিচাপটো কি হিচাপে কৈছোঁ। আমি আধাক যিহেতু কাটিবই লাগিব মেডিকেল বেয়া হোৱাখিনি, চ' সেইটো হিচাপত ক'লোঁ। আৰু 1.5জনমানকৈ হোৱাৰ পিছত ধৰি লোৱা 50% মানে তাৰ পৰা কৈছোঁ আৰু নাপালে, মানে জব নাপালে। আৰু যিখিনিয়ে আমাৰ পোষ্ট আছিলে 5,614টা আছিল নেকি, সিমানখিনি মানে পোষ্ট আমাৰ ফ্লাপ হৈ গ'ল। তাতে ফিমেল মেল মিলাই আছিলে। চ' সেইখিনি গ'ল, কিন্তু যিখিনি ফাইনেলৰ পৰা আউট হৈ গ'ল সেইখিনি আজি চাগে খুবেই ডিম'টিভেট। মই তেওঁলোকৰ বাবেও দুটামান কথা কওঁ আৰু লগতে নতুন ভেকেঞ্চিটোৰ কাৰণে আমি আলোচনা যিহেতু কৰিবলগীয়া বহুখিনি কথা থাকে আৰু মোৰ পৰা যিহেতুকৈ এক্সপেক্ট কৰে, বহুতে কৈ আছে। চ' মই সেইখিনি কথা তোমালোকক কৈ দিওঁ যে যিসকলে ফাইনেল মেৰিটৰ পৰা উভতিলা, তোমালোকে ভাবি ল'ব নালাগে যে তোমালোকে সকলোখিনি হেৰুৱাই পেলালা, যে মই আৰু জীৱনত চাকৰি ল'ব নোৱাৰিম, বা মোৰ লগৰজনে যিহেতু চাকৰি পালে মই আৰু হাৰ মানি গ'লোঁ, আৰু কিমান দৌৰিম কিমান পঢ়িম। কিন্তু এটা কথা মই ইয়াতে কৈ দিওঁ, শেষ মানে সকলো শেষ কেতিয়াও নহয়, কাৰণ শেষ মানে এটা নতুনৰ আৰম্ভণি। কাৰণ ইয়াৰ পৰা তুমি কিবা নহয় কিবা এটা শিকি উভতিছা। খালি তুমি নিজক সোধা যে তুমি কিহৰ বাবে তাতে হাৰিবলগীয়া হ'ল, বা কি তুমি হেৰুৱালা যিটোৰ বাবে তুমি আজি মানে ফাইনেল মেৰিটৰ পৰা আউট হৈ আহিছা। গতিকে সেই ভুলটো তুমি ক'ত কৰিছা, সেই বস্তুটো তুমি ৰিকভাৰ কৰিবলৈ চেষ্টা কৰা, যিমান পাৰা ৰিকভাৰ কৰা, বাকী চব কথা বাদ দিয়া। আৰু মই এটা কথা কৈছোঁ, SSC GD বুলিয়ে নহয়, যদি কোনোবাই ভাবিছা যে মোৰ SSC GD মই আৰু নিদিওঁ, কিন্তু মই এইটো বিভাগত দিম, অসম পুলিচত দিম বা অন্য কিবা বিভাগত বেলেগত দিবা, অসম চৰকাৰৰ আণ্ডাৰতো নতুন বহুত যিহেতুকৈ পোষ্ট আহিছে, আজিও আহিছে APFৰ ফৰেষ্ট গাৰ্ডৰ। গতিকে এটা কথা তোমালোকক কৈ ৰাখিছোঁ যে যোনে য'তে নহওক ৰিকভাৰী কৰিবলৈ কাৰণে, যোনে য'তে নহওক কিন্তু পাৰফেক্টলি কৰা, ক'ত কি আছে ভুলখিনি শুধৰণি কৰা। এটা ময়ো তেনেকুৱা, মোক বহুতে সুধি থাকে তোমাৰ কি হ'ল SSC GD কি হ'ল। মই তেতিয়াই কৈছিলোঁ, বা মোৰ লগত যিখিনি জড়িত আছিলে সেই কেণ্ডিডেটখিনিয়ে জানে, কিন্তু মই নতুন কেণ্ডিডেটখিনিক জনাই দিওঁ যে মই SSC GDৰ যিটো মোৰ মাৰ্ক আছিলে, এইবাৰত মোৰ মাৰ্ক আছিলে 86 মাৰ্ক, কিন্তু মোৰ ৰানিংটো ডিছকুৱালিফাই হ'লোঁ। মই কিহৰ কাৰণে হ'লোঁ, কি কথা সেইবিলাক আৰু মই বিৱৰি নকওঁ, কিন্তু মোৰ ৰানিংটো ডিছকুৱালিফাই হ'ল, যিটো কাৰণে মই নিজকে পাৰফেক্ট বুলি নাভাবোঁ। আৰু সেইটো কাৰণে আজি মই নিজৰ ৰেংকটো হেৰুৱাবলগীয়া হ'ল। মই ফাৰ্ষ্ট ৰেংক দি থৈছিলোঁ CISF, আৰু CISFত আমাৰ কাট অফ গৈছিলে 82 পইণ্ট ছামথিং, মানে 83, আৰু মই ধুনীয়াকৈ CISFতে জইনিং পাই গ'লোঁ হয়। কিন্তু মোৰ নিজৰ এটা ভুলৰ বাবে আজি মই জবটো হেৰুৱাবলগীয়া হ'ল। আৰু তেনেদৰে কোনোবাই মেডিকেলি হওক, ফিজিকেলি হওক, বা অন্য কাৰণতো ৰিটেনতে হওক, নিজৰ ভুলৰ বাবেহে কিন্তু জবটো হেৰুৱাবলগীয়া হয় বুলি মই ভাবোঁ। গতিকে ৰিকভাৰী কৰা। আৰু নতুন ভেকেঞ্চিটোৰ মই কথা কৈ দিওঁ শুনা। বহুতে কৈ আছে যে দাদা আপুনি নতুন ভেকেঞ্চিটোৰ লগত একোৱে কথা এতিয়ালৈকে আলোচনা কৰা নাই, আপুনি আঁতহি আছে। চ' মই এটা কথা তোমালোকৰ লগত কওঁ যে যিসকলে নতুন ভেকেঞ্চিটোৰ বাবে তৈয়াৰী কৰি আছা, তেওঁলোকক মই এটা কথা কওঁ যে তোমালোকে এতিয়া যিহেতু সময়ো আমাৰ খুব কম, ফেব্ৰুৱাৰী 23 মানৰ পৰা যিহেতুকৈ আমাৰ হয়তো এক্সাম চিডিউলটো দিছে, এক্সাম পাতিব। চ' সেইটো কাৰণে কৈছোঁ, তোমালোকে এতিয়া খুব বেছি বস্তু চাবলৈ দৰকাৰ নাই। তোমালোকে ইমান দিনৰ পৰা যিখিনি বস্তু চালা, বা যিসকলে আগতে দিছিলা আগৰ বস্তুবিলাক তোমালোকে ৰিকভাৰ কৰা, মানে প্ৰিপাৰেশ্যনটো সেইখিনি বস্তু চোৱা। আকৌ মানে তোমালোকে নতুনকৈ এসোপা চিলেবাছ চাই পেলাই বা উল্টা পুল্টা ওৰ পৰা এটা তোৰ পৰা এটা চাই পেলাই তোমালোকে নিজকে মাথাটো বেয়া কৰি ল'ব নালাগে। তোমালোকে যিখিনি চাইছা সেইখিনিয়ে পাৰফেক্টলি তোমালোকে কৰা। আৰু লগতে আমাৰ অসমৰ, মই আগতো এটা কথা কৈছোঁ, অসমৰ পৰা এজন কেণ্ডিডেটে বেছি মাৰ্কো নহয়, মাৰ্কটো যদি 80 নম্বৰ এটা উঠাই থ'বলৈ চেষ্টা কৰে, এইবাৰৰ কাট অফটো কিমান গ'ল সেইটো বাদ দিয়া, কম গৈছে বেছি গৈছে, কাৰণ আমি কেতিয়াও ক'ব নোৱাৰোঁ যে এটা কাট অফ কম গৈছে মানে নেক্সট ভেকেঞ্চিটোতো কাট অফ কমেই যাব, তেনেকুৱা কথা নাই। গতিকে এটা কথা কওঁ, কাট অফটো কম যাব বেছি যাবতো বাদ দিয়া, কিন্তু অসমৰ পৰা এজন কেণ্ডিডেটে মেল হওক ফিমেল হওক 80 মাৰ্ক এটা উঠাই থ'ব পাৰিলে মাৰ্কটো তেওঁ চাকৰি পোৱালৈ 99% গৈ পায়। গতিকে তেওঁ বাকী যেতিয়া আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰ হ'ব সেইটো বেলেগ কথা, কিমান পায় নে মাইনাছ হয় নে কি হয়
সেইটো বেলেগ কথা। বাকী আমি ইয়াৰ ওপৰত গোটেইখিনি কথা পাতি যাম আৰু চিলেবাছখিনি মই লাগিলে কমিউনিটি প'ষ্ট কৰিম আৰু ভিডিঅ'ৰ আকাৰেও দিম। যিখিনি নতুন কেণ্ডিডেট একদম ফ্ৰেছাৰ হওক বা যিখিনি আগতো দিছা এতিয়ালৈকে মোৰ চেনেলটো ভিজিট কৰা নাই জব এণ্ড ডিফেন্সৰ লগত, তোমালোকে সুন্দৰভাৱে ৰিলেটেড হৈ ল'বা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি। আৰু মই আগতে কওঁ ইনষ্টাগ্ৰামত যাবা বুলি, কিন্তু ইনষ্টাগ্ৰাম একাউণ্টটো মই কালি ওলোৱাই দিছোঁ বিশেষ এটা কথাৰ বাবে। গতিকে এতিয়া মই ইনষ্টাগ্ৰাম চলোৱা নাই। গতিকে তোমালোকৰ কিবা ইম্পৰ্টেণ্ট কথা থাকিলে মোক পাৰ্চনেলি বিচাৰিলে মই নম্বৰ দি দিম, কিবা এটা কৰি হ'লেও। তো তেনেকৈ জড়িত থাকিব পাৰা। ধন্যবাদ। জয় আই অসম। পাৰিলে ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিবা বন্ধুবৰ্গলৈ আৰু নিজকে কেতিয়াও হাৰ মানি নল'বা। আৰু বাকী আমি কথা পাতি যাম। ধন্যবাদ।